আপোনালোকৰ যদি মূৰ ঘূৰাই কেতিয়াবা বহি কেনে উঠিলে বা কেতিয়াবা বিছনাৰ পৰা আপোনালোকে যেতিয়া উঠে কেতিয়াবা আপোনালোকে গাড়ীত যাওঁতে বাছত যাওঁতে বা মছনত থকা বা চলি থকা এটা বস্তুত যদি আপোনালোকে থাকে সেইটো সময়ত যদি কি হয় আপোনালোকৰ মূৰ ঘূৰাই কেতিয়াবা চিৰি উঠোতে বা চিৰিৰ পৰা নামতে বা কেতিয়াবা আপোনালোকে ওপৰৰ জেগাত গ'লে হাইটত গ'লে যদি কি হয় আপোনালোকৰ ভাৰ্টিগো হয় বা মূৰ ঘূৰাই তেনেহ'লে আপোনালোকে জাষ্ট এটা হোমিওপ্যাথিক মেডিচিন ব্যৱহাৰ কৰি চাব মেডিচিনটোৰ নাম হৈছে ককালাছ ইণ্ডিকাছ 200 এই মেডিচিনটো হোমিওপ্যাথিক সেই গ্লোবিউলছত বনাই দিয়া হয় আৰু তাৰ পৰা 6টাকে গ্লোবিউল দিনত দুবাৰ চকলেটৰ নিচিনাকে চুহি চুহি খাব দিয়া হয় ডায়াবেটিছ ৰোগী হ'লে এই গ্লোবিউলছৰ বিপৰীতে ডিষ্টিলড ৱাটাৰত মেডিচিনটো বনাই দিয়া হয় আৰু তাৰ পৰা 10 টোপালকে বা 20 টোপালকে দিনত দুবাৰ এক সপ্তাহলৈকে কন্টিনিউ কৰিব দিয়া হয় আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ ওচৰৰ এজন BHMS ডক্টৰৰ চেম্বাৰত গৈ ককালাছ ইণ্ডিকাছ 200 এই মেডিচিনটো মই কোৱা ধৰণে বনাই আনি কেইদিনমান ব্যৱহাৰ কৰি চাব নিশ্চিতভাৱে আপোনালোকৰ সমস্যাটো দূৰ হৈ যাব মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয় তেনেহ'লে এই স্ক্ৰিনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এনেকুৱা ধৰণৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব